অৰুণাচলৰ স্বৰ্গভূমি লংডিং। শিৱসাগৰৰ পৰা সাপেখাতি হৈ 140 কিলোমিটাৰ অতিক্ৰম কৰি লংডিঙৰ সেউজ পাহাৰ। চাৰিওফালে দৃষ্টিনন্দন সেউজীয়া পাহাৰ, য'ত আপুনি বিচাৰি পাব শান্ত এক পৃথিৱী। পাহাৰ, সেউজীয়া আৰু শীতল বতাহে আপোনাক কৰি তুলিব আপোন পাহৰা। চাৰিওফালে কেৱল পাহাৰ। পূৰ্বতে তিৰাপ জিলাৰ অন্তৰ্গত আছিল লংডিং। 2012 চনত লংডিং এখন সুকীয়া জিলা হয়। লংডিং জিলাৰ মুখ্য পেচা হৈছে খেতি। ঝুম খেতি, বিশেষকৈ ৱানচু জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে এই পদ্ধতিত খেতি কৰে। ধান, মাকৈ, কচু, আলু আদি প্ৰধান ফচল। লংডিং টাউনৰ আশে-পাশে সীমিত সংখ্যক ধাবা অথবা ৰিজৰ্ট পোৱা যায়, য'ত আপুনি খোৱা-বোৱা কৰিব পাৰিব। প্ৰায় 60,000 জনসংখ্যা আৰু 1200 বৰ্গ কিলোমিটাৰৰ লংডিং হ'ল ৱানচু জনজাতিৰ বাসভূমি। লংডিং জিলাৰ জনসাধাৰণৰ মুখ্য পেচা হৈছে খেতি, পশুপালন আৰু হস্তশিল্প। লংডিং অঞ্চলটো সাংস্কৃতিকভাৱে বৰ পৰিপূৰ্ণ। ৱানচুসকলৰ নিজস্ব পৰম্পৰা, নৃত্য, গান আৰু পোছাক বহু ঐতিহ্য বহন কৰে। প্ৰকৃতিৰ সৌন্দৰ্যৰে পৰিপূৰ্ণ জংঘল, পাহাৰ আৰু নদী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।